পবিত্ৰ ঈদ আহি আছে আৰু সেই ঈদৰ আগতে শৃংখল চলিহাৰ কথামতে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই আৰু যোৰহাট পৌৰসভাই এই ঈদৰ আগতে আজাদ চৌধুৰীৰ যি ঘৰ সম্পত্তি যে উচ্ছেদ কৰিলে এয়া বৰ অসহনীয় বৰ দুৰ্ভাগ্যজনক কথা যে শৃংখল চলিহাৰ মতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই উঠা বহা কৰে নেকি হেয়া আজি কোটিটকীয়া প্ৰশ্ন হৈছে মই উত্তৰ অসমৰ উজনি অসমৰ সকলো ৰাইজকে মই অনুৰোধ জনাম এই শৃংখল চলিহা নামৰ ব্যক্তিজনে উজনি অসমত এটা অশান্তিৰ সৃষ্টি কৰিব বিচাৰিছে হিন্দু মুছলমানৰ এটা সংঘাত লগাব বিচাৰিছে আমাৰ যিটো হাতাম পুৰুষীয়া ভাতৃত্ববোধ আছে সেই ভাতৃত্ববোধ বিনষ্ট কৰিব বিচাৰিছে গতিকে ৰাইজে শৃংখল চলিহাৰ বিৰুদ্ধে এতিয়া জনমত গঢ়ি তোলক আৰু তেওঁক বৰ্জন কৰাৰ এতিয়া সময় আহিছে লগতে অতি শীঘ্ৰে আমি চৰকাৰক আহ্বান জনাম যে 24 ঘণ্টাৰ ভিতৰতে আজাদ চৌধুৰীৰ পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিব লাগে তেওঁৰ ঘৰ বাৰী য'ত যেনেকৈ আছিলে হে চৰকাৰে বনাই দিব লাগে এওঁলোক ক'ত যাব এওঁক ভাৰতৰ মানুহ এওঁ বাংলাদেশী নহয় ফৰেনাৰ নহয় ইয়াত তেওঁৰ সম্পূৰ্ণ অধিকাৰ আছে দাদাগিৰি কৰি কাৰোবাৰ ঘৰ ভাঙি দিব নোৱাৰে গতিকে যদি চৰকাৰৰ প্ৰয়োজন আছিলে তেতিয়ালে অলপ সময় দিব লাগিছিলে তেওঁক নটিচ কৰিব লাগিছিলে তেওঁক মাত্ৰ আধা ঘণ্টা সময় দিয়া হ'ল আধা ঘণ্টা সময়ত কি ইমান যুগ যুগ ধৰি থকা ইমান বছৰে থকা এটা ঘৰৰ হা সম্পত্তি ক'ত লৈ যাব তেওঁতো ব্যৱস্থা কৰিব লাগিব আজাদ চৌধুৰীয়ে ক'ত নিব নিনিব গতিকে সম্পূৰ্ণ নথিপত্ৰ থকাৰ পিছতো এজন ভাৰতীয় মানুহ আজাদ চৌধুৰীৰ ঘৰত যি বুলডোজাৰ চলিছে এই ক্ষেত্ৰত আমি নেমছয়ে ক'ব বিচাৰোঁ যে অতি শীঘ্ৰে আজাদ চৌধুৰীৰ পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিব লাগে আৰু শৃংখল চলিহাৰ বিৰুদ্ধে ৰাইজ ঐক্যবদ্ধ হ'ব লাগে এই মানুহজনে অশান্তি সৃষ্টি কৰিব বিচাৰিছে আমাৰ হাতাম পুৰুষীয়া ভাতৃত্ববোধ নষ্ট কৰাৰ কাৰণে ঠিকা লৈছে কোনোবা সাম্প্ৰদায়িক চকৰ পৰা এওঁ ঠিকা লৈছে গতিকে এই সাম্প্ৰদায়িক ঠিকাদাৰসকলৰ পৰা এই সাম্প্ৰদায়িক ব্যক্তিসকলৰ পৰা আমি যাতে আঁতৰি থাকোঁ নহ'লে আমাৰ ভৱিষ্যত প্ৰজন্মৰ কাৰণে এই লোকসকল ক্ষতিকাৰক হিচাপে বিবেচনা কৰা হ'ব